তো নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ আপোনালোকৰ নিশান ব্লগলৈ। তো আজি আমি যাম বস্ত্ৰনগৰী শুৱালকুছিত, আৰু তাতে আমি পাৰ্কখন যে আছে বস্ত্ৰনগৰী, তাতে আমি সোমাম। আৰু এইবাৰ মোৰ নেক্সট টাইম মানে দ্বিতীয়বাৰ মই যাম শুৱালকুছিত। একবাৰ গৈছিলোঁ মই সৰুতে গৈছিলোঁ, আৰু এইবাৰ নেক্সট টাইম যাম আপোনালোকৰ লগত। তো মোৰ লগত ভিডিঅ'টোত জড়িত হৈ থকা পূৰা একদম ফুল এনজয় হ'ব ভিডিঅ'টোত, আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এনেকৈ আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ শুৱালকুছিলৈ। তো ভিডিঅ'টো চাই থাকক, বহুত ভাল লাগিব ভিডিঅ'টো। তো আমি যাব ওলাইছোঁ যে বস্ত্ৰ উদ্যান, শুৱালকুছি যোনখন বস্ত্ৰ উদ্যান পাৰ্ক আছে, আমি তাতে যাব ওলাইছোঁ। আৰু এনেকৈ আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ বস্ত্ৰনগৰী শুৱালকুছিলৈ। তো আপোনালোকে মোৰ লগত বৰ্তমান জড়িত হৈ থাকক, ভিডিঅ'টোত পূৰা ফুল এনজয় হয়। আৰু পাৰ যদি একবাৰ জুবিন ভ্লগকো লগ কৰিম। আৰু এতিয়া আমি আহি পালোঁ গণেশতলা, আৰু গণেশতলা হৈ এনেকৈ ভেলামাৰি হৈ এনেকৈ যাম আমি শুৱালকুছিলৈ। প্ৰথমতে বংশাৰ পাম, তাৰপিছত শুৱালকুছি পাম। এনেকৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এইখনে মই পঢ়া স্কুল আদৰ্শ, মানে একদম। আৰু এনেকৈ আহি পালোঁ আমি ফকীৰতলা। ঈদ আছে নাই, সেইকাৰণে অলপমান ফকীৰতলাখন সাজাই থৈ দিছে চাওকচোন। আৰু সকলোকে ঈদ মুবাৰক। কাপোৰৰ যে বিখ্যাত, পাট কাপোৰৰ বিখ্যাত মানে পাৰ্কখন যে তাতে দেখাম। আৰু শুৱালকুছিৰ সৰু সৰু গলিবিলাক আপোনালোকে চব দেখা পাব, মানে শুৱালকুছিৰ সৰু চহৰ এখন আপোনালোকে বহুত ভালকৈ চাব পাৰিব। তো ভিডিঅ'টোত জড়িত হৈ থাকক। তো গাইজ পামে আৰু বেছি দিন নাই। ইয়াৰ পিছত বংশাৰ পাম, আৰু বংশাৰ পিছত পূৰা ডাইৰেক্ট শুৱালকুছি বস্ত্ৰনগৰী উদ্যান পাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু মোৰ নেক্সট টাইম গাইজ মানে আগতে আহিছিলোঁ একবাৰ সৰুতে, আৰু একবাৰ নেক্সট টাইম। তো চাই থাকক ভিডিঅ'টো। তো আমি পাই গ'লোঁ বংশাৰৰ চক। আৰু চাওকচোন কি ধুনীয়া মন্দিৰটো, কি বা বুলি কয় মন্দিৰটোৰ নামো নাজানো আমি, কিবা দৌল বুলি লিখা আছে। তো চাই থাকক মন্দিৰটো। আৰু এইটো হ'ল বংশাৰৰ ৰাস্তা, আপোনালোকে চাই থাকক। আৰু আমি শ্বৰ্টকাট দিয়ে যাম, মানে এটা মানে শ্বৰ্টকাট আছে এইফালে, মানে এইফালে হাৱেদি হ'লে পুলিচ চুলিচ ধৰিব মানে। তো আহি গ'লোঁ আমি শ্বৰ্টকাটেৰে। আমাৰ লাইচেন্স আৰু হেলমেট দুটা নাই, সেইকাৰণে আমি শ্বৰ্টকাটে আহিছোঁ। আৰু এইটোৱে সেইটো ৰাস্তা য'ত আমি ডাইৰেক্ট শুৱালকুছিতে শ্বৰ্টকাট হৈ ল'ব পাৰিম। এনেকৈ শ্বৰ্টকাটেৰে আহি আছোঁ, মানে পূৰা একদম গাইছ এনেকৈ শ্বৰ্টকাট এইটোৱে আছিল। এতিয়া পূৰা লগ পাব আপোনাক শুৱালকুছি পাব, আৰু শুৱালকুছি পাই গ'লোঁ। শুৱালকুছি, আৰু আমি শুৱালকুছি পাই গ'লোঁ। তো ফাইনেলি আমি পাই গ'লোঁ বস্ত্ৰনগৰী উদ্যান শুৱালকুছি।
আৰু এইখনে সেইখন হৈছে পাৰ্ক। ফাইনেলি ভিতৰত সোমাই আমি টিকটটো কাটি লৈ লৈছোঁ আৰু আপোনালোকে চাব পাৰে কি ধুনীয়া পৰিৱেশ আপোনালোকে চাওকচোন। ইফালে মোৰ এইখন হৈছে বস্ত্ৰনগৰী উদ্যান। তো যেনেকৈ আমি মিউজিয়ামৰ ভিতৰত সোমাই গ'লোঁ, মানে মিউজিয়াম গৈছিল মিউজিয়াম এখন। আৰু মিউজিয়ামখনৰ ভিতৰত পূৰা একদম অৰিজিনেল মানুহৰ নিচিনা বুলি ভাবিছিলোঁ, কিন্তু অৰিজিনেল নহয়, এইবিলাক চব মূৰ্তিহে। মই চক খাই গৈছিলোঁ প্ৰথমতে। তাতে এইবিলাক এনেকৈ পোক পতংগবিলাক ৰাখি থৈছে, আৰু এইবিলাক গৰু মূৰ্তিৰে গৰু ৰাখি থৈ দিছে এনেকৈ চব। আৰু এইবিলাক পাট কাপোৰ আৰু এনেকৈ ছাগলী তাগলী চব মূৰ্তিৰে, আৰু এইটো আইতাই আৰু এনেকৈ মানে চব মানে আৰ্টিফিচিয়েল চব মূৰ্তি, একো মানে এটা অৰিজিনেল নহয়, চব মূৰ্তিৰে কিন্তু অৰিজিনেল হেন দেখি। আৰু চাওক আপোনালোকে শাল বাইছে আৰু এনেকৈ গাইছ হঠাতে এইটো মানুহ পূৰা একদম অৰিজিনেল বুলি ভাবিছিলোঁ, কিন্তু চাওঁ যে অৰিজিনেল নহয়, চব মূৰ্তিয়ে। আৰু এইবিলাক পাট কাপোৰবিলাক থৈছে আৰু চব মানে আৰ্টিফিচিয়েল। সেই গছডালো যে দেখিছে সেইডালো আৰ্টিফিচিয়েল, চব একদম পূৰা চব ডুপ্লিকেট হয়, কিন্তু অৰিজিনেল পাব আপোনালোকে। আৰু এইটোতো পূৰা একদম ক'ব নালাগে অৰিজিনেলে, কিন্তু অৰিজিনেল নহয়। আৰু এইটো মই পূৰা চক খাই গৈছিলোঁ, একদম ডুপ্লিকেট গাছ। ওচৰত যাই কিনে থাপতে চাওকচোন, পূৰা ডুপ্লিকেট, পূৰা মাত ওলাই গৈছে গাছৰ। তো এনেকৈ পাৰ্কখনৰ পৰা মানে মিউজিয়ামখনৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আৰু এইখিনি টাইমত মানে বহুত লাজ লাগিছিল, মানে চব মানুহবিলাকে আমাকে ঘূৰি ঘূৰি চাই আছিল, মানে ভাবিছে আৰু এই ডাঙৰ চলিকেইটা ধিলনিত উঠিছে আৰু ইয়াৰ কিন্তু পূৰা লাজ চাজ নাই, পূৰা একদম পূৰা। আৰু এনেকৈ বেং চেংবিলাকত সৰু চলিগিলাক উঠে, সৰু চলিৰ কাৰণে মানে বেষ্ট। আৰু এতিয়া আমি মানে লাইকৰ পাৰ্কখনৰ পৰা ওলামে, তো আপোনালোকেতো চালে এইখন মানে সৰু চলিৰ কাৰণে বেষ্ট হয় পাৰ্কখন। তো চাব পাৰে এনেকৈ গাছ গছনি ৰুই থৈ দিছে ইয়াতে বহুত ধুনীয়াকৈ। চাক মানে পূৰা একদম অৰিজিনেল নহয়, এইটো অৰিজিনেল নহয়, পূৰা একদম মূৰ্তি বা তোৰ হাতগিলা মাছ কামৰাইছে দোষটো পূৰা। আৰু এনেকৈ মানে আধুনিক বস্তু বহুত বনোৱা আছে, মানে এনেকৈ হাঁহ ধৰি আছে ভণ্টি এটাই, মানে বহুত। আৰু কিন্তু অৰিজিনেল নহয়, এইবিলাক ডুপ্লিকেটে বনাই থৈ দিছে, মানে অৰিজিনেল নোহোৱা হৈ গৈছে এইবিলাক বস্তু, সেইকাৰণে ডুপ্লিকেটে বনাই থৈ দিছে। আৰু এনেকৈ পাৰ্কখনৰ পৰা ওলাই চাওকচোন, গাছ পুলিবিলাক কি ধুনীয়াকৈ ৰুই থৈ দিছে। আৰু এনেকৈ আমি পাৰ্কখনৰ পৰা আমি ওলাই দিলোঁ, ওলাই দি কিনে অলপ বাহিৰত আমি আৰু কিবা খাই আছোঁ ইয়াতে। পাৰ্কখনৰ পৰা এতিয়া লাহেকৈ ঘৰত যাম আমি। তো এনেকৈ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। এতিয়া ঘৰত যাব হোৱা নাই বাৰু, যাম অলপমান আৰু বস্তু আপোনালোকক দেখাব আছে, তো ভিডিঅ'টো চাই থাকক সোনকালে। এইখনে পাৰ্ক আছিল, বহুত ভাল লাগে, 20 টকাকৈ টিকেট, আমি 3জন গৈছিলোঁ, 60 টকা আমাৰ গ'ল আৰু বহুত ধুনীয়া। তো এনেকৈ আমি প্লেন বনালোঁ জুবিনদাৰ ঘৰত, আৰু যদি আমাক ফুল এড্ৰেছ দিয়ে আমি যাম, আৰু যদি ফুল এড্ৰেছ দিয়ে আমি নাযাওঁ আৰু ভাই। আৰু এই জুবিন ব্লগৰ ঘৰলৈ আমি ওলাইলোঁ, মানে মানুহবিলাকক সুধি ভালকৈ ফুল এড্ৰেছ পোৱা নাই, ফুল এড্ৰেছ পাম ভালকৈ মানুহবিলাক সুধি আমি যাই আপোনালোকক দেখাম। ভিডিঅ'টোলৈ লাষ্টলৈ চাই থাকক, জড়িত হৈ থাকক আমাৰ লগত। আৰু শুৱালকুছি আহিলে এটা কথা মন কৰিব, ইয়াতে মানে চব ডাঙৰ বিল্ডিং, আৰু ইয়াৰ মানুহবিলাক চব মানুহবিলাক সুধি আহিছোঁ জুবিনদাৰ ঘৰটো বৰৰ তলতে। তো আমি যাই আছোঁ বৰৰ তলত গ'লে আপোনাৰ যদি জুবিনদাক লগো নাপাওঁ, তেতিয়া আমি ঘৰটো হ'লেও আপোনালোক দেখাম আৰু এই গাইছ মোৰ গাড়ীখন মই মানে নিজত চলাইছোঁ গাড়ীখন। আমি মানে জুবিনদাৰ ঘৰত পাৰ হয় লাগাল পাওঁ আপোনালোকক দেখাই দিম, আৰু যদি লাগাল নাপাওঁ আৰু বেট লাগ আৰু আমি যে ঘৰটো চিনি পাওঁ, ঘৰটো আপোনালোকক দেখাব চেষ্টা কৰিম। তো দাদা কেইটামান সুধিলোঁ, মানে জুবিনদাৰ ব্লগ ঘৰটো হয়ে, তো আমি হৰি যাই আছোঁ এতিয়া। তো আপোনালোকে চাই থাকক ব্লগটো। জুবিনদাৰ ঘৰ ক'ত হয় ভণ্টি? এইফালে নেকি জুবিনদাৰ ঘৰ? জুবিনদাৰ ঘৰ আমি পাই গ'লোঁ। ফাইনেলি এইটোৱে জুবিনদাৰ ঘৰ, মানে জুবিনদাৰ বাইকখন আছে, কিন্তু জুবিনদা বোলে ৰাতিপুৱা ক'ৰবাত ওলাই গৈছে, আৰু এতিয়া অহা নাই, ব্লগ বনাব গৈছে চাগে। আৰু একদিন আহিম আমি, কালিও আহিব পাৰোঁ ঠিক নাই। কালি আহি যাম, কালি ফাইনেল আহি যাম আমি। তো কালি লগ পাইছোঁ জুবিনদাক আমি, ফোন নম্বৰ চব লৈছোঁ। তো বাই বাই। এটা আছিল, মানে আমাক ক'লে ৰাতিপুৱাতে বহুত ভাল ঘৰখনৰ মানুহগিলাই আমাক বহিব চহিব দিলে চব, মানে জুবিনদা নাই, গাড়ীখন 4 চকীয়াখন লৈ ক'ৰবাত ওলাই গৈছে ৰাতিপুৱাতে। তো জুবিনদাৰ গাড়ীখন আছিল, বাইকখন আছিল। তো আমি জুবিনদা আপুনি বেলেগ দিনা আপোনাক লগ পাম, আৰু এইটো ভিডিঅ'ৰ তলত জুবিনদাক সকলোৱে টেগ কৰিব।
তো আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোক কৈছিলোঁ না মই জুবিনদাৰ ঘৰত ওলাই মানে মানুহ সুধি মানে জুবিনদাৰ ঘৰটো ওলাইছিলোঁ আৰু এদিন আহিম বাৰু আপোনালোকে দুখ নকৰিব তো তেতিয়ালৈকে বাই বাই আৰু মোৰ চেনেলটো সদায় ছাবস্ক্ৰাইব কৰিব আৰু গাইছ এনেকৈ আমি ঘৰত আহি পালোঁ মানে ৰাস্তাটো হৰাইছিল ঘপক কৈ তাত আমাৰ এই পমকা পাহাৰখন দেখি কিনে ফুটি গ'ল মানে পমকা পাহাৰখন দেখি ভাই এটা ক'লে যে হাজো ইফালে যায় মানে যিকোনো ৰাস্তাতে মানে জুবিনদাৰ ঘৰৰ পৰা সোমাই আহি পিনে এটা বেলেগ চাইডে গুচি গৈছিলোঁ মানে যাই কিনে ভাই এটা ক'লে এইফালে যাওঁ এইফালে হাজো এইফালে আহিলোঁ আমি পুৰা এতিয়া ঘৰ যাম জুবিনদাক লগ নাপালোঁ এতিয়া আমি ভাই কিবা আমাৰ কিনিব গৈছে অলপ খাই লওঁ খাই কিনে আমি লাহে লাহে আৰু ঘৰত যাই থাকিব ঘৰত যাই থাকোঁ আৰু মোৰ চেনেলটো যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু জুবিনদাক আমি বিচাৰি আছোঁ কালিও একবাৰ আহিম আপোনালোকে মোৰ ব্লগ চাই ছাবস্ক্ৰাইব কৰিব তো বাই বাই আজিলৈ ইমানে আছিল আৰু সামৰিলোঁ বাই বাই নমস্কাৰ গাইজ স্বাগতম জনাইছোঁ আপোনালোকৰ নিশান ব্লগলৈ তো আজি আমি যাম বস্ত্ৰনগৰী শুৱালকুছিত আৰু তাতে আমি পাৰ্কখন যে আছে বস্ত্ৰনগৰী তাতে আমি সোমাম আৰু এইবাৰ মোৰ নেক্সট টাইম মানে দ্বিতীয়বাৰ মই যাম শুৱালকুছিত একবাৰ গৈছিলোঁ মই সৰুতে গৈছিলোঁ আৰু এইবাৰ নেক্সট টাইম যাম আপোনালোকৰ লগত তো মোৰ লগত ভিডিঅ'টোত জড়িত হৈ থাকক পুৰা একদম ফুল এনজয় হ'ব ভিডিঅ'টোত আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো গাইজ মানে আমি আহি কিনে ৰাস্তাটো অলপ ভৰালোঁ মানে জুবিনদাৰ ঘৰ বিচাৰি আহিলোঁ আহি কিনে দোকানত কিবা সোমাই কিনে অলপমান মানে ৰাস্তাটো অলপ পাহাৰী হ'ল তাত ভাই এটা ক'লে যে এইফালে যাওক তো আমি এইফালে এবাৰ আহিছোঁ আপুনি